সকল, ৱেলকাম টু মাই ইউটিউব চেনেল দ্য A09 RT চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি কেণ্ডেল মাৰ্চ ওলাইছোঁ লাহিং আঞ্চলিক বাঙালী সমাজ পৰা এটা। তো আমি ওলাইছোঁ যে কেণ্ডেল মাৰ্চটো সেইটো আপোনাৰ ভাৰতবৰ্ষ আমাৰ ৱেষ্ট বেংগল কলকাতা যোনটো মৌমিতা দেৱনাথৰ যোনটো মানে আপোনালোকে জানে কেছটো হৈছে, সেইটো বহুত আমি দুঃখিত আৰু লজ্জিত এনেকুৱা ধৰণৰ কেছ হোৱাৰ কাৰণে। একচুৱেলি আমাৰ ভাৰতবৰ্ষত আমাৰ মা ভণ্টি ছেফটি নাই, সেইটো কাৰণে আমি কেণ্ডেল মাৰ্চত এটা ৰেলী ওলালোঁ। আৰু আপোনালোকক জনোৱা চাওঁ, যিমান পাৰে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু আপোনালোকেও এনেকুৱা এটা প্ৰতিবাদৰ ওপৰত আৱাজ দিয়ক। যিমান দিনলৈকে আমি মানে চুপ হৈ বহি থাকিম, এইবিলাক ঘটনা দিনে কালে আৰু বহুত বাঢ়ি যাব। মই এইটো কেছটো হৈছে আপোনাৰ আগষ্ট 8 আৰু 9 ৰাতি চাগে। তাৰ পিছৰ দিনা যেতিয়া মই নিউজত মোবাইলত ছ'চিয়েল মিডিয়াত যোনটো আমি পোষ্ট পালোঁ বা ভিডিঅ' দেখিলোঁ, দেখাৰ পিছত ইমান দুঃখিত, ইমান মানে মনটো ইমানেই বেয়া লাগিছে যে এনেকুৱা ধৰণৰ কেছ আমাৰ ভাৰতবৰ্ষত হৈ আছে। নানা ধৰণৰ কেছ হয়, কিন্তু এইটো যোনটো কেছটো এইটো আপোনাৰ ৰাস্তা ঘাট বা ৰাস্তা পথত এনেকুৱা ক'ত হোৱা নাই। যোনটো হৈছে সি একজন ডক্তৰ আছিলে। ডক্তৰ মানে কি MBBS কৰি পিনে সি ট্ৰেইনিঙত আছিলে, নিজৰ হস্পিটেলত আছে। হস্পিটেল মতলব সি নিজৰ একটা ছেকেণ্ড ঘৰ ক'ব গ'লে। সি নিজৰ ঘৰটো ঘৰ আৰু য'ত ডিউটি কৰিছে অন ডিউটি, নিজৰ এটা ঘৰে ক'ব গ'লে সেইটো। সেয়াতে সি সুৰক্ষিত নাই, তাতে তাৰ ছেফটি নাই। তেনেহ'লে আমাৰ ভণ্টিসকল ক'ত ছেফটি পাব, বাইদেউহঁতে ক'ত ছেফটি পাব, মাহঁতে ক'ত ছেফটি আছে? বহুত লজ্জিত বেপাৰ এনেকুৱা ধৰণৰ। আৰু একো নকওঁ মই আৰু ইমানে ক'ম যে মৌমিতা দেৱনাথ আৰু তাৰ ফেমিলি যেনে জাষ্টিছ পায় আৰু চবে সকলোৱে মিলি এইটোৰ ওপৰত এটা আৱাজ দিব আৰু নিজৰ মোবাইলে ছ'চিয়েল মিডিয়াত এইবোৰ ফটো এটা পোষ্ট কৰি পিনে আৰু মোৰ ভিডিঅ'টো চবৰ লগত শ্বেয়াৰ কৰি দিব। ধন্যবাদ। আৰু এতিয়া আমাৰ ছাৰে কিবা এটা কৈ আছে, এইটো আপোনালোকে ভালকৈ শুনি ল'ব। মৌমিতা দেৱনাথৰ লগত জঘন্য কাণ্ড হৈ গ'ল। এই কাণ্ডই গোটেই ভাৰতৰ উপৰি গোটেই বিশ্ব কঁপাই তুলিছে আৰু সকলোতে ধিক্কাৰ আৰু প্ৰতিবাদ জনোৱা হৈছে। এনেকুৱা জঘন্য কাণ্ডত আজি আমাৰ ভণ্টি মাই মাতৃসকলৰ নিৰাপত্তা মানে বহুত অসুবিধা হৈছে। তেওঁলোকে কোন সাহসত বাহিৰত ওলাব? গতিকে আজি বিশ্বৰ সকলো ঠাইত, অসমৰ সকলো ঠাইত যিটো ধিক্কাৰ দিয়া হৈছে, মিছিল লোৱা হৈছে, তাৰে অংশ হিচাপে কাৰ্বি আংলং বঙালী সমাজ লাংহিন আঞ্চলিক কমিটি লগতে লাংহিন মহিলা সমিতিৰ সৌজন্যত আৰু ইয়াত বিভিন্ন জনগোষ্ঠীৰ সকলো নৰনাৰী আজি উপস্থিত হৈ এই জঘন্য কাণ্ডৰ প্ৰতিবাদ জনাইছে। শান্তিপূৰ্ণভাৱে এইটো মিছিল কৰিছে আৰু ইয়াত সকলোৱে যি নৰপিচাসকলে যি জঘন্য কাণ্ড কৰিলে তাৰ উচিত বিচাৰ বিচাৰি আজি চৰকাৰক দাবী জনাইছে। গতিকে এনেকুৱা যদি আমাৰ ভাৰতত আমাৰ মহিলাসকল, নাৰীসকলৰ যদি নিৰাপত্তা নাথাকে, তেনেহ'লে কেনেকুৱা মানে আমাৰ নাৰী সমাজ আগুৱাই যাব? আজি আমাৰ নৰনাৰী সকলোৱে একেলগে মিলি ভাৰতৰ যি উন্নতিৰ কথা আমি চিন্তা কৰিছোঁ। আমি যি ঘটনা ঘটি গ'ল কলকাতা যিটো RG কৰ হস্পিটেলত, তাৰ বাবে ভাৰতৰ নাগৰিক হিচাপে আমি অত্যন্ত লজ্জিত। ইয়াত সকলো জনগোষ্ঠীয়ে প্ৰতিবাদ জনাইছে আৰু আমি যদি ইয়াৰ প্ৰতিবাদ নজনাওঁ, তেনেকুৱা অমানৱিক কাণ্ড আগলৈ হৈ থাকিব। সেইকাৰণে আজি এই মিছিলৰ দ্বাৰা, শান্তিপূৰ্ণ মিছিলৰ দ্বাৰা আমাৰ ইয়াৰ নৰনাৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰি এইটোকেই মানে দেখুৱাই দিছে যে আমি এনেকুৱা জঘন্য কাণ্ড আগলৈ আৰু হ'বলৈ নিদিম। এনেকুৱা যদি হয় আমি ৰাস্তালৈ ওলাই আহিম আৰু আমি যিকোনো ব্যৱস্থা লৈ আমি প্ৰতিবাদ কৰিবলৈ চেষ্টা কৰিম। গতিকে প্ৰশাসনে বন্ধ কৰক, অপরাধীর শাস্তি হোক, অপরাধীর ফাঁসি হোক। ধন্যবাদ।
ধন্যবাদ ধন্যবাদ ধন্যবাদ